নমস্কাৰ বন্ধু ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। CM ছাৰে ডাঙৰ ঘোষণা কৰিলে ADR 3.0 ওপৰত কেতিয়াৰ পৰা এপ্লাই হ'ব বা ADR 3.0 কেতিয়াৰ পৰা নতুনকৈ আহিব, লগতে ADR 3.0 সম্পৰ্কে CM ছাৰে কি আপডেট দিছে সেইটো আপোনালোকক জনাই দিয়া হ'ব। লগতে যিসকলে প্ৰিপেৰেশ্যন ADR 3.0 আহিলে কৰিম বা কিবা কিবি ভাবিছে তেওঁলোকৰ কাৰণে এতিয়া সময় একেবাৰে চমু চাপি আহি গ'ল, কাৰণ ADR 3.0 ক্ষেত্ৰত CM ছাৰে ঘোষণা কৰিলে কেতিয়াৰ পৰা এপ্লাই হ'ব পাৰে বা কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব বা কেতিয়াৰ পৰা আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' CM ছাৰে কি আপডেট ঘোষণা কৰিছে মই সেইখিনি কথা আপোনালোকক শুনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। চ' CM ছাৰে কি ঘোষণা কৰিছে মই সেইটো জনাই দিব বিচাৰিছোঁ। তাৰ আগতে যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফটোটো কৰি দিব। দ্বিতীয় সংস্কৰণৰ নিযুক্তি শেষ হ'ব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত ADR-ৰ তৃতীয় সংস্কৰণৰ নিযুক্তি প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিম। আপোনালোকে নিশ্চয় CM ছাৰৰ বাইটটো শুনা পালে, তাৰ ওপৰত আপোনালোকে নিশ্চয় এতিয়া গম পালে যে ADR 3.0 100% আহিব, কেতিয়াৰ পৰা এপ্লাই হ'ব সেই কথাও মই আপোনালোকক ভিডিঅ'টো শেষৰ ফালে জনাই দিম বা প্ৰিপেৰেশ্যনসমূহ কেনেকৈ কৰিব তাৰ কথাও জনাই দিয়া হ'ব। তাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকৰ সময় একেবাৰে সমাগত হৈ গ'ল, চ' আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাবে আমাৰ টীমৰ তৰফে এটা কোৰ্চ প্ৰস্তুত কৰি লোৱা হৈছে ADR 3.0 ক্ষেত্ৰত। চ' কোৰ্চটো ডিটেইলছত জনোৱাৰ আগতে মই আপোনালোকক দুটা কথা জনাই দিব বিচাৰিছোঁ। এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, তেতিয়া আপোনালোকে বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই, সকলোখিনি ইয়াতে আপোনালোকে এনাফ পাব। চ' আপোনালোকে এই কোৰ্চটো বাই কৰি লৈ পঢ়িব পাৰে। ছেকেণ্ড কথাটো হৈছে এই কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। চ' এতিয়া আহিব আপোনালোকে কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। ইয়াৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9707829183, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, তাৰপিছত আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়া কোৰ্চটো আনত আপোনালোকে কি লাভ কৰিব পাৰিব, মেইনলি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027 ভেকেঞ্চি এনাউন্সমেণ্ট হৈ গ'ল। চ' এতিয়াৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰিব লাগিব। মেইনলি আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। লগতে আছামিছ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে এই গোটেইখিনি টপিকৰ আপোনালোকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আৰু তাৰপিছত কি ছাবজেক্ট লাভ কৰিব মই সেইটো জনাই দিব বিচাৰিছোঁ। ছ'চিয়েল ষ্টাডি হওক, মেথছ হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, জেনেৰেল নলেজ হওক, আপোনালোকে গোটেইখিনি লাভ কৰিব পাৰিব। চ' যেতিয়া এই কোৰ্চটো আপোনালোকে বাই কৰি পঢ়িব, চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাবৰ বাবে আপোনালোকে ইয়াত মক টেষ্টৰ কাৰণে প্ৰায় 10-12খনৰ ওপৰত টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে আগতে যিখিনি এক্সাম হ'ল তাৰতো আপোনালোকে এক্সাম পেটাৰ্ণবিলাক চাব লাগিব, ক'ৰ পৰা কিমান কুৱেশ্যন আছে এইখিনি আপোনালোকে জানিব লাগিব। তাৰ কাৰণে ইয়াত আপোনালোকে লাভ কৰিব পাৰিব previous year কুৱেশ্যন পেপাৰ, লগতে আপোনালোকে লাভ কৰিব পাৰিব এনচাৰ শ্বীট। চ' এই কোৰ্চটোৰ আণ্ডাৰতে সকলোখিনি আপোনালোকে এনাফ পাব। চ' যদি আপোনালোকে কোৰ্চটো বাই কৰি ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে 9707829183, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল। আমি আপোনালোকক গোটেই কোৰ্চটো বাই কৰা প্ৰচেছ হোৱাটছআপত জনাই দিয়া হ'ব। চ' আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ব। চ' আৰু আপোনালোকে এতিয়া আপোনালোকে পঢ়া শুনা কৰিম বুলি ৰখি থাকিলে আপোনালোকৰ ADR যিটো 1.0 আছিল বা ADR 2.0 আছিল তাৰ দৰে আপোনালোকক আগৰবাৰ দৰে আপোনালোকে তেনেকৈ থাকিয়ে যাব। চ' এতিয়াৰ পৰাই পঢ়া শুনা ষ্টাৰ্ট কৰিব লাগিব, কাৰণ ADR 3.0 সম্পৰ্কে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে আজি ডাইৰেক্ট ঘোষণা কৰিলে। যিটো ADR 2.0 গ্ৰেড 3 যিটো আজি ৰিক্ৰুইটমেণ্টৰ এপইণ্টমেণ্ট দিয়া হৈছে, তাত মিটিঙতো আপোনালোকে ঘোষণা কৰি দিলে। চ' মই আপোনালোকক বাইটটো আপোনালোকক শুনাই দিলোৱে। চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক। আৰু এই কোৰ্চটো বাই কৰি পঢ়াৰ পিছত কোনো বেলেগ বুক পঢ়া বা বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই, সকলোখিনি আপোনালোকে ইয়াতে এনাফ পাব। চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনা ষ্টাৰ্ট কৰিব পাৰে। চ' আপোনালোকে যিটো CM ছাৰে বাইট ঘোষণা কৰিলে যিটো ADR 3.0 সম্পৰ্কে আপোনালোকে নিশ্চয় শুনিলে যে ADR 3.0 আপোনালোকৰ এপইণ্টমেণ্টসমূহ দিবলৈ গৈ আছে। মানে যিটো ADR 2.0 এপইণ্টমেণ্টসমূহ যিটো গ্ৰেড 3 সভা আছে তাতো দিয়াৰ পিছত যে ADR 3.0 তৃতীয় সংস্কৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অতি শীঘ্ৰে ADR 3.0 নতুন যিটো সংস্কৰণ হয় সেইটো দিয়া হ'ব বুলি কৈছে। তাৰ অৰ্থ হ'ল যে ADR 3.0 আপোনালোকে আহিবলৈ গৈ আছে। চ' কেতিয়া আহিব একজেক্ট ডেট কোৱা নাই বা একজেক্ট মাহো কোৱা নাই, কিন্তু আহিবলৈ গৈ আছে। চ' আহিবলৈ গৈ থকা মতলব কি, আপোনালোকৰ ভেকেঞ্চিটো ঘপককৈ আহি যাব বা এক্সামো আপোনালোকৰ ঘপককৈ পাতি দিব পাৰে। চ' আপোনালোকে নিজকেতো প্ৰিপেৰেশ্যন কৰিব লাগিব ন। এতিয়াতো এক্সামৰ আপডেটৰ সম্পৰ্কেতো CM ছাৰেও আপডেট দিলে যে ADR 3.0 ভেকেঞ্চি আহিব। চ' এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক, তেতিয়া চিলেকশ্যনসমূহ লাভ কৰিব, কিয়নো দিনক দিনে আপোনালোকৰ কম্পিটিশ্যন যিটো টাফ লেভেল হৈ গৈ আছে। চ' এতিয়াৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰিব লাগিব। আৰু এতিয়াৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰিবৰ কাৰণে আমাৰ টীমৰ তৰফৰ যিটো কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটো বাই কৰি পঢ়িব পাৰে, কাৰণ সেই কোৰ্চটোত আপোনালোকে সকলোখিনি ষ্টাডি মেটেৰিয়েলছৰ পৰা আদি কৰি সকলোখিনি কণ্টেণ্ট আপোনালোকে লাভ কৰি যাব। 10,000 কুৱেশ্যন উইথ এনচাৰ পাব, অসমীয়া আৰু ইংৰাজী মাধ্যমত পাব। লগতে অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে সকলোখিনি ছাবজেক্ট ইয়াত ইনক্লুডিং আছে, কমপ্লিট চিলেবাছ ইনক্লুডিং আছে। আৰু
বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই সকলোখিনি আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব চ' এটা ভাল অপৰচুনিটি আপোনালোকৰ পৰা আহি গ'ল চ' অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব চ' এতিয়াই আপোনালোকে এই কোৰ্চটো বাই কৰিলে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক আৰু ADR 3.0 অতি সোনকালে আহিবলৈ গৈ আছে CM ছাৰে আপডেট দিয়ে দিলে আজি ঘোষণা কৰিলে মিটিঙত চ' আপোনালোকক মই ক্লিপটো প্ৰথমতে শুনাই দিলোৱে চ' যদি আপোনালোকে কোৰ্চটো বাই কৰিব বিচাৰে আপোনালোকৰ বাবে বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ হয় লিমিটেড টাইমৰ কাৰণে চ' এতিয়াৰ পৰা আপোনালোকে আমাৰ চেনেলৰ তৰফৰ পৰা সম্পূৰ্ণ গাইডেন্স পাবই চ' এতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব চ' 50% যিহেতু অফাৰ বৰ্তমান চলি আছে চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে আমাৰ যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9707829183 তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰি লওক তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব চ' আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফটোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিলৈ ভিডিঅ'ত লগ পাম